এটা হৈছে বন্ধুসকল 2 নম্বৰ আপুনি এটা চেনেল ক্ৰিয়েট কৰিব যেটো হৈছে ডেইলি লাইফষ্টাইল ব্লগিং ঠিক আছে আপুনি সদায় ৰাতিপুৱা উঠি পেলাই আপুনি কি কৰি আছে গোটেই দিন কি কাম কৰিছে কৰবাত গৈছে কি কৰিছে কি খালে ক'ত বইলে কি কৰিলে গোটেই গিটা আপুনি এটা ভিডিও হিচাপে আপুনি ক্ৰিয়েট কৰক ভিডিও এটা বনাওক ভিডিও এটা বনাই লৈ আপোনালোকে ডেইলি লাইফষ্টাইল ঠিক আছে আপুনি কি কৰে সদায় কেনেকৈ আপোনাৰ দিনটো পাৰ কৰে সকলো ধৰণৰ কথা সকলো ধৰণৰ বস্তু আপুনি দেখাই ললে ঠিক আছে আপুনি এনেকৈ চেনেল ক্ৰিয়েট কৰক ইয়াতে আপুনি কোনো ধৰণৰ কন্টেন্ট বিচাৰি থাকিব নালাগে যে মই নেক্সট ডে কি কৰিম কাৰণ নেক্সট ডে উঠি পেলাই আমি কি কৰো প্ৰথমতে দাঁত ব্ৰাছ কৰো চা খাও কি খাইছো আজি কি আছে আজি আমাৰ ডিশ কি আছে পিছত কি কৰিম কি কাম কৰিছো গোটেই গিটা ডেইলি লাইফষ্টাইল ব্লগিংত আহি যায় তো এটো যদি আপুনি চেনেল ক্ৰিয়েট কৰে তেতিয়া হলে আপোনাৰ এই চেনেল বহুত দিনলৈ গৈ থাকিব কাৰণ এটা পিছত এটা কন্টেন্ট আহি থাকিব কিন্তু আপুনি বাৰে বাৰে একেটা কন্টেন্ট দিলে আপোনাৰ চেনেল কেতিয়াও ভাইৰেল নহয় আপোনাৰ ভিডিও কোনো নাচায় ঠিক আছে তো সদায় কৈ থাকিব আজি বৰ্তমান সময়ত সবচে টপ কোন কাৰ চেনেল আছে ব্লগিংৰ ভিতৰত সৌৰভ যোশী চাব তাৰ সদায় ভিডিও এটা আছে তাৰ এটা টাইম মেইনটেইন কৰি আছে ঠিক আছে শিডিউল বনাই লৈছে হি সদায় কি কৰিছে সদায় ভিডিও দিব এইটো টাইমত তো এইটো আছে ডেইলি লাইফষ্টাইল এনেকৈ ভিডিও বনালে আপোনাৰ চেনেল ওপৰলৈ গৈ থাকিব ঠিক আছে